এদিন মাছ মাংস খালে 7 দিন পন্তা ভাত নহ'লে দাইল ভাত খাব লাগে। পিছে এনেকুৱা দাইল ভাত খাব পালে মাছ মাংসৰ কথা পাহৰি যাব। ভাবিলোঁ আজি বিহাৰৰ বেঙেনা আৰু গুটি আলু ভাজি দালিৰ লগত তেনেকেই ভাত সাজ খাম। চাহকাপ বনাই গিলি গিলি ভাবি আছোঁ, ফুল কোমলীয়া বয়সতে দাড়ি চুলিটো পকিলেই, কিন্তু মোৰ পকাটো দূৰৰ কথা, দাড়ি সৰিব আৰম্ভ কৰিছে। কেছটো কি? হে ঈশ্বৰ বাসুদেৱ, তুমিহে জানা আৰু। বাৰু, এফালে দাইলখিনি ভালকৈ ধুই অলপ সময় তিয়াই থলোঁ আৰু আনহাতে আলুখিনিও ভালকৈ পৰিষ্কাৰ কৰি ধুই মাজেৰে ফালি ল'লোঁ। এহাতে কেৰাহী পাতি দিলোঁ, তেল গৰম হোৱাৰ লগে লগে কাটি থোৱা আলুখিনিও দি দিলোঁ। অলপ সময় ফ্ৰাই কৰাৰ পিছতে নিমখ হালধি দি ঢাকি থৈ দিলোঁ আৰু আনহাতে পয়া লগা কুকাৰটোত মোৰ দালিখিনিও পাতি দিলোঁ। দালি ভাজি হয় মানে ভাবিলোঁ বিহাৰৰ বেঙেনাটো কাটি লওঁ। কাটোতে দেখিলে গেলা পোক ওলাইছে। এইফালে আলুখিনি হৈ গ'ল, কাটি থোৱা অলপমান পিঁয়াজ দিলোঁ আৰু 20% সিজাৰ পিছত আলু ভাজি ৰেডি। আলু ভাজোতে তেল অলপ বেছি দি পেলোঁ গাইজ। একেখিনি তেলতে কেইটামান গোটা জিৰা, পাঁচফোৰণ, পিঁয়াজ আৰু শুকান জলকীয়া দি দাইলখিনি তেলনি মাৰি দিলোঁ। জুতি লগাই খালেও যে নহ'ব, বাচন বৰ্তন ধুবও যে লাগিব। আনহাতে শেষ ঢুকিব নোৱাৰা পানী কেঁচুৱাটোৰ নিচিনা কুকাৰটোত কলিতা চাউলৰ ভাতটো হুইচেল মৰাই ল'লোঁ আৰু কম তেলত বিহাৰৰ বেঙেনাখিনি ভাজি ল'লোঁ। আৰু ৰেডি হৈ গ'ল মোৰ অমৃত সদৃশ ভেজ থালি। দিনৰে অলপমান দালি বটা আছিল, সেইখিনিও লগত লৈ লৈছোঁ। খাবলৈ কিন্তু বহুত বেছি ধুনীয়া হয়। এইখিনি খানা পালে মাছ মাংসৰ অভাৱ অনুভৱ নকৰিব চাগে কেইদিনমানলৈকে। খাই থাকক আৰু সুস্থ থাকক।